নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোক সকলোকে দিছে। বিজেপি শাসনলৈ আহিলে অহা বৰ্ষত 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে সদৰি কৰিছে। আৰু অহা বৰ্ষত 10 লাখ যুৱক যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন। প্ৰিয় ভিউৱাৰ্ছসকল, যিবিলাকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ পইচা পোৱা নাই, তেওঁলোক সকলোৰ কাৰণে আহি গ'ল সুখবৰ। এতিয়া আপোনালোকে 10 লাখ যুৱক যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন। প্ৰিয় ভিউৱাৰ্ছসকল, আগন্তুক যদি বিজেপি চৰকাৰ শাসনলৈ আহে তেতিয়াহ'লে 2 লাখ চাকৰি দিয়া হ'ব, সেইটো সদৰি কৰিছে। আৰু অহা বৰ্ষত 10 লাখ যুৱক যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন। গতিকে এই গুৰুত্বপূৰ্ণ এটা খবৰ আপোনালোক সকলোকে দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে সদৰি কৰিছে। প্ৰিয় ভিউৱাৰ্ছসকল, এই ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জানিবলৈ দিয়ক। যিমানবিলাক মানুহ আছে চাকৰি প্ৰত্যাশী, তেওঁলোকেও চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰে, আৰু যিবিলাকে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকে যাতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ ধন ল'ব পাৰে।